তে আৰম্ভ কৰোঁ। আজিৰ প্ৰশ্নটো হ'ল the perimeter of an rectangle is 13 centimeter মানে এটা আয়তৰ পৰিসীমা হ'ল 13 সেন্টিমিটার। এটা আয়তৰ পৰিসীমা হ'ল 13 সেন্টিমিটার। আয়ত মানে আয়তৰ বৰ্গ বিশেষ একে, আয়তটো অলপ লম্বা হয়, বৰ্গটো ডাইৰেক্ট গোটেইকেইটা সাইড সমান হয়। যি কি নহওক, আমাক কৈছে এটা আয়তৰ পৰিসীমা হৈছে 13 সেন্টিমিটার and its width is 3/4 centimeter. What is length? মানে আপনি এনেকে বুঝি লওক, ইয়াৰে কোনবা এটা লেন্থ এটো দি দিছে, ধৰি লওক 2 3/4 আৰু আমাক ইয়াৰে এডাল হচ্ছে বা এটো আপনি এতে বহি কিনে এডাল হচ্ছে বুলি ধৰি ল'ব পাৰে। যি কি নহওক, এটো উলিয়াবৰ কাৰণে আমাৰ এটা ফৰ্মুলা আছে 2l + b 2l + b আৰু এটা এৰিয়া থাকে, এটা পেৰিমিটাৰ, এটা এৰিয়া বুলি ক'লে l * b। এৰিয়া যোনটো ফৰ্মুলা হয়, এৰিয়া l * b। এৰিয়া মানে এই স্কয়াৰ ফুটত যে হিচাপবিলাক যে হয়, এই কি বুলি কয়, এই বেলেগ জায়গাৰ পৰা যে মিস্ত্ৰীবিলাক যে আহে, তেখেতসকলে যে কয় স্কয়াৰ ফুটত হিচাপ কৰিম, এই স্কয়াৰ ফুট বুলি ক'লে এইটোৱে মানে ধৰি লওক এইটো সাইড পূৰণ কৰিলে এৰিয়াটো ওলায়। আৰু পেৰিমিটাৰৰ যোনটো ফৰ্মুলা আছে p = 2l + b। এতিয়া আমাক এই কোৱেশ্চনটোত কোৱা মতেদি আমাক ইয়াৰে পেৰিমিটাৰটো দিছে, আৰু ইয়াত এটা লেন্থৰ কথা কৈছে, আৰু এটা বাহুৰ দিক দিছে, এটা বাহুৰ মাপটো দিছে, আৰু এটা বাহুৰ মাপটো আমাক উলিয়াব কৈছে। এটা পেৰিমিটাৰৰ ঠাইত যেতিয়া আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰিম, সেই সময়ত পেৰিমিটাৰৰ ঠাইত 13টো দিব, দুইটো এজিএস থাকিব। এই যোনটো l + b আছে, বেছি চিন্তা কৰিবলগীয়া কথা নাই। l বা b জায়গাত এটো বহাই দিয়ক, l বা b জায়গাত যোনটো y ৰ কথা কৈছে, l বা b জায়গাত কোনবা এটা বহাই দিয়ক। আমি ইয়াতে ইচ্ছা কৰিলো, ধৰি লওক আমি l জায়গাতে আমি এটো বহাম, মানে 2 3/4 আৰু কি আছে প্লাস b। যেতিয়া আমি ইয়াক চেম্পল ফৰ্মত লগাই দিম, 4 2 × 8 9 10 11 11/4 মানে 13 = দুই জায়গাত যেনেকে আছে সেনেকে থাকিব। এটা 4 2 × 8 9 10 11 মানে 11/4 প্লাস b2 20 জায়গাত থাকি যাব। এতিয়া আমি কৰিব লাগে কি, এই যে আখৰবিলাক এক সাইড, সংখ্যাবিলাক এক সাইড যে কৰিব লাগে, আমি এটা কাম কৰোঁ, যোনটো b আছে মানে b2 আমি ইপিনে আনিম, আৰু 13টো আমি সিপিনে আনিম, b2 ইপিনে আনিম, 13টো সিপিনে আনিম। সো b 11/4 জায়গা থাকে। দুইটো মই লেখা নাই, দুইটো কাৰণ কিয় লেখা নাই, এটো বৰ্তমান পূৰণ আছে, এটা হৰণত গুচি যাব। 13টো প্লাসত আছে, এই 13টো ইফালে প্লাসত আছে, ইফালে গেলে হৈ যাব মাইনাসত গুচি যাব। 13/2 পূৰণ আছে, তো হৰণত গুচি গ'ল, এইটো পূৰণ আছে, এটা আমি হৰণত আনিছো, পূৰণৰ পৰা হৰণত যায়। এটা কথাটো হ'ল কি, যেতিয়া আমি এইখিনি বস্তু যেতিয়া সলভ কৰিম, মানুহে এইখিনি জায়গাত অলপমান কনফিউজ হয়, ইয়াৰ পাছত কি হ'ব ইয়াৰ পাছত। ঠিক আছে, আমি চাই লওঁ। চাওক 4 আৰু 2 যদি আমাৰ দুটাৰ যদি এলসিয়াম যদি লওঁ, 4 আৰু 2 যদি দুটাৰ যদি আমি এলসিয়াম যদি লওঁ, 4 আৰু 2 এলসিয়াম কি হ'ব, 2 4 কাটা 4 2 কাটা নাযায়। সো আমি ইয়াত এলসিয়াম 4টো লৈ ললো। এতিয়া কথাটো হ'ল কি, এতিয়া ওপৰৰ দুটা কি হ'ব, 4 কিমান বাৰ যায় পূৰণ, 4 কিমান বাৰ পূৰণ যায়, 4 দি 4 পূৰণ কিমান, একবাৰে যায়। সেইকাৰণে আমি 11টো 1ৰ লগত পূৰণ কৰি দিম, 11টো 11 হৈ থাকিব। এইফালে ঘটনাটো অলপ বেলেগ হ'ব, 2 × 4 2 দি 4 যাব, 2 দি পূৰণ কৰি 4 কৰিব লাগিলে 2 × 4 হয়। 2 × 4 হয়, 13টো আমি 2 লগত পূৰণ কৰি দিব লাগিব, 13 2 × 26 হ'ল, 13 2 × 26।
এতিয়া কথাটো হ'ল কি ইফালে 11 থাকিল ইফালে 26 থাকিল মানে 11 টকা 11টোৰ আগত কোনো ধৰণৰ চিন নাই মানে 11টো আছে প্লাছত 26টো আছে মাইনাছত মানে 26 টকা ধাৰ আছে 26 টকা ধাৰ আছে আপোনাৰ লগত কিমান আছে 11 টকা জমা আছে তেনেহলে আপোনাৰ লগত ধাৰটো দি উঠি আপোনাৰ লগত থাকিব কিমান 15 টকা মানে কি 15 টকাটো থাকিব না 15 টকাটো ধাৰে থাকিব কাৰণ 26 টো ডাঙৰ সংখ্যা তাৰে আগত মাইনাস চিন আছে যাতা ডাঙৰ সংখ্যাটোৰ আগত যি চিন থাকিব হেতু ব্যৱহাৰ হ'ব 15/4 b ইকুৱেল 15/4 তো 15/4 তো এনসারত তো নাই ইয়াতে 15/4 তো এনসারত তো নাই এটা কথাটো হল কি 15 আমি এটো আৰু সিম্পলিফাই কৰিব লাগিব 4 দি 15 হৰণ কৰিব লাগিব যেতিয়া আমি 4 ৰে 15 হৰণ কৰিম 15 হৰণ কৰিম 4 ভাগ নেতা মগজটো আছে না মোৰে হিমন্ত ঠিক ঠাক নাই যে কি ন 4 গুণ 4 7 গুণ 8 3 গুণ 12 4 4 গুণ 16 4 3 গুণ 12 তো হ'ব কাৰণ 4 4 গুণ 16 হলে বাঢ়ি যাব 4 3 গুণ 12 ৰব কিমান 15 পৰা 12 গেলি ৰব কিমান 15 পৰা যদি 12 যায় 3 থাকিব এতিয়া আমি এই বস্তুটো এইটো মডেলত কেনেকৈ লিখিম এইখিনি বস্তু এইটো মডেলত কেনেকৈ লিখিম বেছি চিন্তা কৰবলা কোনো কথা নাই উপৰতটো সবতকৈ উপৰতটো লিখিব আপুনি আগত তলতটো উপৰত বহাই দিব যোনটো তলত আছে এটো উপৰত বহাই দিব আৰু এৰেটো তলত বহাই দিব ক্লিয়াৰ এতিয়া কথাটো হল কি এটো এনসার ওলাইছে এনসাৰৰ মতে দি এটো এনসার ওলাইছে কিন্তু এটা প্রবলেম আছে প্রবলেমটো কি আপনি মাইনাস চিহ্ন ব্যবহার কৰিব এটোৰ আগত মাইনাস চিহ্ন বহিব কাৰণ সব এই কোৱেশ্চনটোত আমাৰ মাইনাস চিহ্ন ব্যবহার নাই যদিও কিছুমান এনেকুৱা কোৱেশ্চন আহে যত মাইনাস চিহ্নটো ব্যবহার কৰিব আপুনি কনফিউজ হৈ যাব কোৱেশ্চন এনসারটো তো ওলালে কিন্তু এতিয়া আমি কোনটো ঠিক কৰিম মাইনাস থাকাটো ঠিক কৰিম নে মাইনাস নাথাকাটো ঠিক কৰিম সো আপুনি এটো সদায় ধ্যান ৰাখিব ধ্যান মানে এটো সদায় মনত ৰাখিব ই মাইনাস চিহ্ন আগত বহাই দিব কাৰণ এইটোৰ আগতো মাইনাস চিহ্ন আছে এটা এর অ্যান্সারটো হ'ব অপশন বি কারেক্ট অ্যান্সার